মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছিল যে আমি পোনপটীয়াকৈ যিখিনি সমস্যাৰ মুখামুখি হৈছোঁ এইখিনি ভাৰত চৰকাৰক অৱগত কৰিব লাগে। আমি কথাখিনি পাতিলোঁ। তেখেতৰ যি সঁহাৰি, বিভাগৰ যি সঁহাৰি, আমি আশা কৰিছোঁ যে ৰাজ্যখনে বৰ্তমান সন্মুখীন হোৱা বহু সমস্যাই সমাধানৰ মানে পথ পাব। আৰু তো ইয়াৰ উপৰিও আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়াক এক সৌজন্যমূলক সাক্ষাৎ কৰিম। নিৰ্বাচনলৈ এতিয়াও যথেষ্ট সময় আছে, গতিকে এইখিনি কথা আমি সময়ত আলোচনা কৰিম। অতুল বৰা ডাঙৰীয়া, নিশ্চয়কৈ আপুনি বিভিন্ন সময়ত সংবাদ মাধ্যমৰ মই গোটেই বিষয়বোৰ পৰ্যবেক্ষণ কৰি আছোঁ। মই কেশৱ মহন্ত ডাঙৰীয়া আমি নিজেও উজনি অসমৰ বহুকেইখন জিলাত গ'লোঁ, কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰিছোঁ। বাকী শেহতীয়াকৈ দুই এদিনত কি হৈছে মই খুব সঠিককৈ খবৰ ৰখা নাই, কিন্তু আপোনালোকে জানে যে মিত্ৰতাত থাকিলে সম্ভাৱনাপূৰ্ণ সমষ্টি থাকিলেও কেতিয়াবা এৰিবলগীয়া হয় বা দিবলগীয়াও হয়। মিত্ৰতাৰ ধৰ্ম আমি বিচাৰোঁ যে সকলোৱে পালন কৰা উচিত, কিন্তু আমি মিত্ৰতাত আছোঁ, গতিকে মিত্ৰতাৰ ধৰ্ম ভাৰতীয় জনতা পাৰ্টীয়েও পালন কৰিব লাগিব আৰু আমিও পালন কৰিব লাগিব। আৰু কিছু ক্ষেত্ৰত মাত্ৰ অত্যত তেনেধৰণৰ কেতবোৰ ঘটনা পৰিঘটনা নোহোৱা নহয়। চাই মই আকৌ কৈছোঁ যে দলটো শৃংখলাবদ্ধ, আমাৰ দলটো, আৰু এই শৃংখলা ৰক্ষা কৰিবৰ কাৰণে যোৱা 11টা বছৰত মই কোনো কম্প্ৰমাইজ কাৰো লগত কৰা নাই। গতিকে আমি চাম ক'ত কি হৈছে। আৰু দলীয় অনিহখন দলৰ কৰ্মীসকলে মানে দলৰ তৃণমূল কৰ্মীসকল আমাৰ দলটোৰ শক্তিৰ। গতিকে তৃণমূলৰ কৰ্মীক আমি সদায় চেলুট দিওঁ। আমাৰ তৃণমূলৰ কৰ্মীয়ে গণ্ডগোল নকৰে নহয়। তৃণমূলৰ কৰ্মীয়ে আৱেগ থাকে, কেতিয়াবা নোপোৱাৰ বেদনা থাকে, কিন্তু আপোনালোকে দেখিছে যে আমাৰ ডাঙৰ নেতাও আঁতৰি গৈছে, খুদ সভাপতি হৈ এটা সময়ত গৈছে। গতিকে তৃণমূলৰ কৰ্মীসকল আমাৰ কাৰণে সদায় সম্পদ, আৰু সদায় আমি ইয়াত তৃণমূলৰ কৰ্মী গণ্ডগোল আমাক কিবা কৰা বুলি ভাবিলে মই ভুল কৰা হ'ব। কাৰণে বাহিৰৰ পৰা একাংশই সদায় চেষ্টা কৰে, আৰু তাত যদি কোনোবাই হাত উজান দিছে নেকি, এই দিশবিলাক নিশ্চয় আমি চোৱা চিতা কৰিব লাগিব। আপুনি দল এৰি যোৱাৰ কথাও এটা ইতিমধ্যে উল্লেখ কৰিছে, তেনেকে যদি কোনো জ্যেষ্ঠ নেতা এই ধৰণে দল ময়ো যদি দলৰ পৰা কেতিয়াবা আঁতৰি যাওঁ, আপুনি ধৰি ল'ব অগপ দল থাকিব, কাৰণ দলটো হৈছে ৰাইজৰ তেজেৰে গঢ়া দল। ইয়াত মানুহৰ আৱেগ জড়িত আছে, আৰু সেইকাৰণেই সদায় বিচাৰে যে দলটোৱে এটা শক্তিশালী ভূমিকা সদায় গ্ৰহণ কৰক। আৰু এইটো নহয়, আৰু মই নিজেও নাভাবোঁ যে অগপ দলটোৱে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিছে। গতিকে স্বাভাৱিকতে আমাৰ দলটোৰ চৰিত্ৰ আৰু আন দলৰ চৰিত্ৰৰ মাজত পাৰ্থক্য থাকিবই। আৰু মই দলৰ কৰ্মীসকলক সদায় কৈছোঁ যে দলটোক আমি সেৱাৰ মাধ্যম হিচাপে ল'ব লাগে, দলটোক আৰু পৈতৃক সম্পত্তি নহয়। আমি কেতিয়াও আগতে আপোচ কৰা নাই, গতিকে সেইখিনি চোৱা যাব। কিন্তু কোনোবাই ভবাৰ বা বিচৰাৰ অধিকাৰটো আকৌ আমি নাই বুলি নকওঁ, কিন্তু কিছুমান কথা যথাস্থানত। এতিয়া আজি ধৰক পাৰ্থক্যৰ কথা, মই আপোনালোকৰ আগত কিবা কৈ লাভ আছে নেকি যে মই নাড্ডা ডাঙৰীয়াৰ লগত এই চিটৰ কথা পাতিছোঁ? এইবিলাক কথাটো তেনেকুৱা কথাটো নহয়। যিটো স্থানত যি কথা ক'ব লাগে তেনে কথাই কোৱা উচিত বুলি মই ভাবোঁ। চাম এইখিনি কি হৈছে। নাই, তৃণমূল কৰ্মীসকলৰ মনোবেদনা সদায় আমি হৃদয়ংগম কৰোঁ আৰু সদায় ৰেচপেক্ট কৰোঁ। আচলতে মই এতিয়াই আৰু একো নকওঁ, কাৰণ ভিতৰলৈ যেতিয়া সোমাই নাযাওঁ, বিষয়টো যিহেতু মই চোৱা চিতা কৰা নাই, মই কাকো জগৰীয়াও কৰিব নোখোজোঁ। কিন্তু তৃণমূল কৰ্মীসকল আমাৰ কাৰণে সদায় গুৰুত্বপূৰ্ণ, আৰু তৃণমূলৰ কৰ্মীসকলক চেলুট দিওঁ। কিন্তু দলীয় শৃংখলা, দলীয় নীতি নিয়ম এইবিলাকৰ পৰা আঁতৰত কোনো যোৱাটো উচিত নহয়, কাৰোবাৰ উচতনিতো যোৱা নহয়। কিন্তু তেনেকৈ কেতবোৰ শক্তিও থাকে, বাহিৰৰ শক্তিও থাকিব পাৰে। গতিকে গোটেই বিষয়বোৰ আমি ভালকৈ পৰ্যবেক্ষণ কৰি আছোঁ, তাৰপিছত আপোনালোকক ক'ম। কিন্তু দল শৃংখলাবদ্ধ হৈ থাকিব, আমি যিমান কঠোৰ হ'ব লাগে আমি সিমান কঠোৰ হ'ম, এইটো একদম 100% চিয়ৰ। চাওক, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই কালি অৰ্থ লৈছে।
আৰু তাৰ আমি সাক্ষী আছিলোঁ। সেইটো কাৰণে আহিলোঁ আচলতে ইয়ালৈ। আৰু লগতে আপোনালোকে জানে যে ৰাজ্যখনত কিছুদিনৰ আগতে বানপানী আহিল, এতিয়া খৰাং সদৃশ পৰিৱেশ সৃষ্টি হৈছে। এই গোটেই কথাখিনি বিস্তৃতভাৱে কৃষি কল্যাণ মন্ত্ৰালয়ত মাননীয় মন্ত্ৰীগৰাকী আৰু লগতে জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল। আৰু আমাৰ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো আহিছিল। খুব এখন ভাল বৈঠক, সুন্দৰ বৈঠক হৈছে। বহুতখিনি কথাই আলোচনা কৰিছোঁ। তেখেতে নিজেও যাম বুলি কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।